মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইদিনমান আগতে মই নিযুত মইনা আঁচনিখনৰ বিষয়ে ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰি দিছিলোঁ। সেই ভিডিঅ'টিত বহুকেইজনে কমেণ্ট কৰি সুধিছিলে যে ফৰ্মখন ক'ত পাম বা বেংক একাউণ্টৰ কাৰ নাম্বাৰ দিব লাগিব, মাক দেউতাকৰ নে নিজৰ দিব লাগিব, ফ'ৰ্থ চেমৰ ছোৱালীসকলে ক'ত পাব, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আছিলে। গোটেইবিলাক কুৱেশ্যন আনচাৰ আজিৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি জানো আহাচোন যে নিযুত মইনা আঁচনিখন কি হয়। 2024 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ বাজেটত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন মুকলি কৰাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেৱে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 আঁচনিখনৰ লক্ষ্য হৈছে ছোৱালীসকলক আৰ্থিক অনুদান প্ৰদান কৰা, বাল্য বিবাহৰ অন্ত পেলাবলৈ তথা জীৱনৰ সিদ্ধান্ত ল'ব পৰাকৈ ছোৱালীক ক্ষমতা প্ৰদানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। বহুতো ল'ৰাই সুধি আছিলে, হোৱাটছআপত মেছেজ কৰি যে ছাৰ আমি পাম নে নাপাম এই আঁচনিখনৰ ধন। গতিকে এই আঁচনিখন কেৱল ছোৱালীসকলৰ বাবেহে। ছোৱালীসকলক বহুতেই পঢ়ুৱাব নোৱাৰি সোনকালে বিয়া দি দিয়ে বা বাল্য বিবাহৰ অন্ত পেলাবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে অসম চৰকাৰে 10 লাখ ছাত্ৰীক উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী, স্নাতক অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট আৰু স্নাতকোত্তৰ অৰ্থাৎ পষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমৰ বাবে শিক্ষা অব্যাহত ৰাখিবলৈ সহায় কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতাসমূহ মানে কোনে কোনে পাব। আবেদনকাৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়টো কণ্ডিশ্যন হৈছে আবেদনকাৰীগৰাকী অসমৰ চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব। অৰ্থাৎ যিসকলে তোমালোকে সুধিছিলা যে প্ৰাইভেট কলেজত বা স্কুলত পঢ়িলে আমি পাম নে নাপাম, গতিকে প্ৰাইভেটত হ'লে নাপাবা, চৰকাৰী হ'ব লাগিব। তাৰপিছত আছে কেৱল অবিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। বহুতেই বিয়াৰ পিছতো পঢ়ি থাকে, কিন্তু বিয়া হ'লে কিন্তু এই আঁচনিৰ ধন নাপাব, গতিকে অবিবাহিত হ'ব লাগিব। তাৰপিছত আছে ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগিব। অৰ্থাৎ দুখীয়া পৰিয়ালৰ যিসকল ছাত্ৰী আছে তেওঁলোকেহে এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব। এতিয়া নথিপত্ৰ কি কি প্ৰয়োজন হ'ব, বহুতেই সুধিছিল যে কি কি ডকুমেণ্টছ লাগিব। গতিকে ডকুমেণ্টছত প্ৰয়োজন হ'ব আধাৰ কাৰ্ডখন লাগিব, তাৰপিছত পাছপৰ্ট চাইজৰ ফটো লাগিব, নেক্সট মোবাইল নাম্বাৰ এটা লাগিব, তাৰপিছত বেংক একাউণ্ট লাগিব। এতিয়া বেংক একাউণ্ট কাৰ লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে বহুতে। বেংক একাউণ্টটো নিজৰ লাগিব। যদি এতিয়ালৈকে তোমালোকৰ বেংক একাউণ্ট নাই, তোমালোকে বেংক একাউণ্ট ক্ৰিয়েট কৰি ল'বা আৰু পাৰিলে ষ্টেট বেংকৰ একাউণ্ট এটা বনাই ল'বা। তাৰপিছত লাগিব মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সাম, অৰ্থাৎ 10ম শ্ৰেণী পাছ কৰাৰ যিখন মাৰ্কশ্বিট আছে সেইখন লাগিব, বা উচ্চতৰ মাধ্যমিক যদি পাছ কৰিছা উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিটখন লাগিব, বা যদি স্নাতক উত্তীৰ্ণ হৈছে এই মাৰ্কশ্বিটখন লাগিব। তাৰপিছত এডমিশ্যন ৰিচিপ্ট, অৰ্থাৎ নামভৰ্তিৰ যিখন ৰচিদ আছে সেই ৰচিদখন লাগিব। সেই ৰচিদখন দিবই লাগিব, তেতিয়াহে গম পাব এডমিশ্যন লোৱা বুলি। সেইখনৰ বহুত প্ৰয়োজন হ'ব। যেতিয়াই তোমালোকে এডমিশ্যন ল'বা সেই ৰিচিপ্টখন তোমালোকে কলেজৰ পৰা লৈ ল'বা। তাৰপিছত আছে বেনিফিট অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমছ, অৰ্থাৎ সুবিধাসমূহ কোনে কোনে এই আঁচনিৰ ধন লাভ কৰিব। ইয়াতেও কিছুমান ক্ৰাইটেৰিয়া আছে, এইখিনি চাই যোৱা। ক্লাছ 11 অৰ্থাৎ ক্লাছ 10 যিসকলে এবাৰ পাছ কৰিছে, নতুনকৈ ক্লাছ 11ত যিসকলে নামভৰ্তি কৰিছে, নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকাকৈ লাভ কৰিব। তাৰপিছত কলেজৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 12,500 টকাকৈ লাভ কৰিব। তাৰপিছত স্নাতকোত্তৰ পাঠ্যক্ৰম অৰ্থাৎ পষ্ট গ্ৰেজুৱেটৰ প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলক 15,000 টকাৰ ধনৰাশি প্ৰদান কৰা হ'ব। ঠিক আছে, এওঁলোকেহে ইয়াৰ পইচাসমূহ পাব। আৰু বহুতেই সুধি আছিল যে আমি এপ্লাই কেনেকৈ কৰিম। গতিকে বৰ্তমানলৈ MMNM যিটো স্কীম আঁচনি আছে ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। ভৱিষ্যতে যদি আবেদন প্ৰক্ৰিয়াৰ কোনো তথ্য আমি পাওঁ লগে লগে এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আমি জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। এতিয়া যিখন তোমালোকক গাঁৱে গাঁৱে এখন নিযুত মইনা স্কীমৰ এখন ফৰ্ম দি আছে, সেইখনটো ইমান এটা বহুত প্ৰয়োজন নহয়। ইয়াৰ পিছতো আকৌ নতুনকৈ ফৰ্ম দিব, সেই ফৰ্মখনত এইসমূহ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। গতিকে গোটেইখিনি তোমালোকে ভালদৰে ৰাখি থৈ দিবা। এপ্লাই যেতিয়া অ'পেন হ'ব তেতিয়াই তোমালোকে এইখিনিৰ দ্বাৰা এপ্লাই কৰিব লাগিব। আৰু যদি কিবা সুধিবলগীয়া থাকি গ'ল কমেণ্ট বক্সত তোমালোকে সুধিব পাৰিবা। চেনেলটো যেতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি